B is the mother of D. So B is the mother of D. ব্রাদার ইন ল পাইছো স্যার Brother in law পাইছে না ঠিক নেক্সট আছে আন্ট পাইছো আন্ট নেক্সট ঠিক আছে তাৰপিছত কৈছে C is the brother of D. তো C is the brother of D. তো C is the brother তাৰ মানে C জেন্ডাৰ আমি গম পালো পজিটিভ হ'ব দ্যাট মিন্স মেল আছে তাৰপিছত কৈছে H is the daughter of E. তো H is the daughter of E এইটো আমি সাইডত বনাই ৰাখিব পাৰিম নহলে নেক্সট আগৰ সেন্টেন্স ধৰি লোৱা কেলে আমি ইয়াৰ লগত আমি কানেক্ট কৰিব এতিয়া নোৱাৰিম হা তো এক কাম কৰোঁ আমি আগৰ পিছতকে আমি চাম হা তো D is the wife of E. D is the wife of E না ই যদি D আমাৰ ওয়াইফ হয় তেনেহলে ই টু কি হ'ব হাজবেন্ড হ'ব দ্যাট মিন্স এইটো হাজবেন্ড ওয়াইফ হৈ গ'ল এইটো তাৰপিছত এইটো সেন্টেন্সটা আমি এড কৰিম ইয়াত H is the daughter of E. The H is the daughter of E. হৈ গ'ল এইটো তাৰপিছত কৈছে what is the relation of E to C. E to C এইটো ৰিলেশন হৈ দিছে তো E to C এইটো কি হ'ব এইটো তোমাৰ মেল আছে না তেনেহলে ব্রাদার ইন ল হ'ব সো অপশন নম্বৰ আমাৰ বি কারেক্ট ঠিক আছে এইটো A and B are sisters. A and B are sisters. তো দুটা sisters কৈছে না তো A আৰু B আমাৰ sisters হৈ গ'ল এইটো তাৰপিছত কৈছে R and S are brothers. R আৰু S brothers তাৰ মানে R আৰু S brothers এইটো পিছতকে আমি এড কৰিম এইটো কানেক্ট কৰিব লাগিব তাৰপিছত কৈছে daughter of A is sister of R. The daughter of A এইটো daughter of A is sister of R. The sister of R. তো ইয়াত R আহি গ'ল এইটো মেল আছিলে তো সিস্টার কোন হ'ব S এ হ'ব হয় নহয় তো ইয়াত কৈছে যে how is B related to S. তো B related to S মানে এনেকে কানেক্ট কৰিব লাগিব তো এতিয়া কোৱাচোন কি হ'ব তো তোমাৰ হেৰি ইয়াত কি অপশন আছে চোৱাচোন আন্ট আছে না তো আন্টে হ'ব হয়তো কেলে এইটো ইয়াৰ মা যদি হ'ব তেনেহলে ইয়াৰ মাৰ সিস্টাৰ এইটো কি বুলি কোৱা হ'ব আন্টে হ'ব হয় নহয় সো অপশন নম্বৰ ডি আমাৰ কারেক্ট হৈ আছে নেক্সট 21 টো চাওঁ 21 কৈছে M is the son of P. M গ্র্যান্ডসন is হয় grandson হ'ব ন ঠিক আছে M is the son of P. তো ইয়াত P হ'ব আৰু M টো আমাৰ হ'ব তলত M is the son of P হৈ গ'ল এইটো তাৰপিছত কৈছে Q is the granddaughter of O and who is husband of P. who মানে এই ইয়াৰ কথা কৈছে হা তো O যোনটো আছে O husband of P তো ইয়াৰ husband O. O is the husband of P তেনেহলে এইটো যদি হাজবেন্ড হয় তেনেহলে এইটো কি হ'ব ওয়াইফ হবে দুটা হাজবেন্ড হয় স্যার ঠিক আছে ইউটিউব পোৱা নাই নেকি এটা লগাম এইটো হা তাৰপিছত কৈছে যে কিউ ইজ দ্য গ্ৰেণ্ড ডটাৰ অফ অ' কিউ ইজ দ্য গ্ৰেণ্ড ডটাৰ অফ অ' তো এতিয়া চোৱা গ্ৰেণ্ড ডটাৰ ক'ত হ'ব ইয়াৰ ছোৱালী হ'ব লাগিব হয় নহয় ডটাৰ তো এতিয়া চোৱা কিউ ইজ দ্য গ্ৰেণ্ড ডটাৰ অফ অ' হৈ গ'ল পুৰা আমাৰ কমপ্লিট চেণ্টেন্স তাৰপিছত কৈছে যে হাউ ইজ এম ৰিলেটেড টু অ' তো এতিয়া এম ৰিলেটেড টু অ' তো এম ৰিলেটেড টু অ' হ'লে কি হ'ব তোমাৰ চন হেৰি হ'ব সনহে হ'ব হয় নহয় তেনেহলে অপশন নম্বৰ আমাৰ ফার্স্ট কারেক্ট হ'ব অপশন নম্বৰ বি টো নহ'ব দেই ঠিক আছে